এয়া আজি ফুৰিবলৈ ওলালোঁ কলকাতা। কালি পাইছিলোঁ এই ভিডিঅ'টোত আপোনালোকে পাইছে। আজি হৈছে ডে 2। আজিৰ পৰা আমি ফুৰা ষ্টাৰ্ট কৰিম। ক'ত ক'ত গৈছোঁ, কি কি কৰিছোঁ সকলো ভিডিঅ'টো দেখাই যাম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। একদম চাই কি চুস্কি লৈ আছে চবে। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। এয়া ৰাতিপুৱাৰ চিন। এফালে আলু আৰু এগ বইল কৰা হৈছে ব্ৰেকফাষ্টৰ কাৰণে, আৰু মই এইফালে দালি ৰেডি কৰিছোঁ। যিহেতু আমি ফুৰিবলৈ যোৱাৰ আগত ইয়াতে ব্ৰেকফাষ্টটো কৰি যাম, তেতিয়া দিনটোৰ কাৰণে টেনশ্যন নাথাকে, হয়নে বাৰু? আৰু আমি যিহেতু চাই লভাৰ, ইফালে তেওঁ গাখীৰ চাহ পাতি থৈছে। আলু আৰু এগ বইল হোৱাৰ পাছতে মই দাইলখিনি তেল মাৰি ল'লোঁ, আৰু ৰাতিপুৱাতে গা পা ধুই ৰেডি হৈ আছোঁ। তেতিয়া ভাত পানীকেইটা বনাই ওলাব পাৰিম। এইফালে মানুহজনে কিবা কিবি মোক কৈ জমাই আছে। এয়া কামখিনি কৰি লৈ ব্ৰেকফাষ্টৰ কাৰণে সম্পূৰ্ণ ৰেডি কৰি নিজেও ওলাই ল'লোঁ দিনটোৰ কাৰণে। তাৰপাছত এয়া আব্বা আৰু মানুহজন বহি একেলগে ভাত খালে, আৰু আমি আটাই ভাগে ভাগে বহি ভাত সাজ খাই ল'লোঁ। ৰাতিপুৱা অচিন চহৰত এফালে যোৱাৰ আগত আলু পিটিকাৰে ভাত সাজ খাই যোৱাতকৈ আৰু কি লাগে, নহয়নে? এইখিনি সুবিধা পোৱাৰ কাৰণে অল থেংকছ টু মাই আল্লাহ। ৰেডি নে? ৰেডি হৈ গ'লা? আমি সকলো ৰেডি হৈ গ'লোঁ। এইফালে মোৰ হিৰ'ইন দুগৰাকী ধুনীয়াকৈ দেখিছেনে কিমান ছাল মাৰি ওলাই আহিছে ৰুমৰ পৰা। আৰু মোৰ হিৰো কম নহয় দেই। আজি যিহেতু প্লেনিং আছিলে কলকাতা চিটি ফুৰা, আৰু তাৰ লগতে যিখিনি আমি ঠাই ফুৰিম বুলি এটা ইটিনেৰী বনাই ৰাখিছিলোঁ, সেইমতেই আজিৰ জাৰ্ণিটো আৰম্ভ হ'ল। এয়া চাওকচোন, ৰাস্তাবোৰ যে ইমান ধুনীয়া, আৰু লগতে বিল্ডিংবোৰ। এয়া আমি আটাইখিনি বহি ল'লোঁ এনেকৈ। আগত ড্ৰাইভাৰৰ লগত আব্বা বহিছে। এনেকৈয়ে আমাৰ আজিৰ দিনটোৰ আৰম্ভণি হ'ল। আৰু এই যে বিল্ডিংটো দেখিছে, এইটো কলকাতা চহৰৰ বোলে আটাইতকৈ বেছি ওখ বিল্ডিং। 62 ফ্ল'ৰৰ হয় এই বিল্ডিংটো। এনেকৈয়ে আমি চাই গৈ পালোঁগৈ প্ৰিন্সেপ ঘাট। কেলকাতাত অৱস্থিত প্ৰিন্সেপ ঘাট হৈছে হুগলী নদীৰ পাৰত থকা এক ঐতিহাসিক আৰু জনপ্ৰিয় পৰ্যটনস্থলী। এই ঘাটটো 1841 চনত ব্ৰিটিছ শাসনকালত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ নামকৰণ বিখ্যাত ভাৰততত্ত্ববিদ আৰু গৱেষক জেমছ প্ৰিন্সেপৰ স্মৃতিত কৰা হৈছে। ইমান ডাঙৰ বৰগছজোপা দেখি মই একেঠিৰে ৰৈ গ'লোঁ নহয়, ইমান ধুনীয়া লাগিছিলে। আৰু কি ধুনীয়া চৰাইৰ শব্দ, চাৰিওফালে পৰিৱেশটো বহুত বেছি ধুনীয়া কৰি ৰাখিছিলে। এই ঘাটটোলৈ বিশেষকৈ ছানছেটৰ সময়ত আহি খুবেই ভাল লাগে বুলি শুনিলোঁ, কিন্তু আমাৰ সময়ৰ অভাৱত আমি এই ঘাটৰ পৰাই আমাৰ আজি টুৰটোৰ আৰম্ভণি কৰিছিলোঁ। ইয়াৰ পিছতে আমি কলিকতাৰ গৌৰৱস্বৰূপ হাওৰা দলং বা ৰবীন্দ্ৰ সেতু চাবলৈ বুলি গ'লোঁ। কলিকতা আহিছোঁ আৰু হাওৰা দলং কেনেকৈ মিছ কৰোঁ, নহয়নে? এই দলংখন হুগলী নদীৰ ওপৰত আছে, আৰু এই দলংখন 1855তে ব্ৰিটিছ চৰকাৰে প্ৰস্তাৱ দিছিল নিৰ্মাণৰ কাৰণে, আৰু 1874ত প্ৰথমবাৰৰ কাৰণে পন্টুন দলং হিচাপে এখন বনোৱা হৈছিল, আৰু জাহাজ মাজেদি পাৰ হৈ গ'লে এই দলংখন আঁতৰাই দিব লগা হৈছিল। পিছলৈ যান বাহনৰ সংখ্যা বাঢ়ি যোৱাৰ ফলত 1942তহে এই দলংখন ফিক্সকৈ বনোৱা হ'ল। হাওৰা ব্ৰিজখন ক্ৰছ কৰিয়ে আমি দেখা পালোঁ ভাৰতৰ আটাইতকৈ পুৰণি আৰু বৃহত্তম ৰেলৱে ষ্টেচন। এই ষ্টেচনটোত সৰ্বমুঠ 23টা প্লেটফৰ্ম আছে, আৰু এই ষ্টেচনত কমেও 600খনতকৈও অধিক যাত্ৰীবাহী ৰেল দিনটোত যাত্ৰা কৰা হয়। আপোনালোকে দেখি আছে যে এই ৰঙা ৰঙা বিল্ডিংবোৰ, এইবোৰ 1901ৰ পৰা 1905 চনতে নিৰ্মাণ কৰা ঐতিহাসিক অট্টালিকা হয়। দেখিছেনে, ইমান পুৰণা হ'ল যদিও ইমান ধুনীয়া হৈ আছে।
ইয়াৰ পাছতে আমি চাবলৈ গ'লোঁ কলিকতাৰ ফেমাছ মাৰ্বল পেলেচ। এই পেলেচটো নিৰ্মাণ কৰিছিল ৰাজা ৰাজেন্দ্ৰ মল্লিকে আৰু এই পেলেচটো নিউ ক্লাছিকেল শৈলীত নিৰ্মাণ কৰা হৈছে। ইয়াৰ মজিয়া, দেৱাল আৰু স্তম্ভবোৰত প্ৰায় 126 প্ৰকাৰৰ মাৰ্বল ব্যৱহাৰ কৰা হৈছে বাবে ইয়াক মাৰ্বল পেলেচ বুলি কোৱা হয়। ইয়াৰ ভিতৰত ফটো ভিডিঅ' এলাউ নকৰে কাৰণে এই ফটোবোৰ মই গুগলৰ পৰা এড কৰি দিছোঁ। ইয়াৰ পিছতে আমি গ'লোঁ ভাৰতৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ সংগ্ৰহালয় অৰ্থাৎ ইণ্ডিয়ান মিউজিয়াম। আৰু এই মিউজিয়ামটোক বিশ্বৰ ভিতৰতে 9 নম্বৰত ৰখা হৈছে। ইমান যে ডাঙৰ এই মিউজিয়ামটো আছিল, এই মিউজিয়ামটো টোটেল 6টা খণ্ডত ভাগ কৰা হৈছিলে। এটা পুৰাতত্ত্ব, কলা, নৃতত্ত্ব, ভূতত্ত্ব, প্ৰাণী বিজ্ঞান আৰু লগতে অৰ্থনৈতিক উদ্ভিদ বিজ্ঞান। মষ্ট ইম্পৰ্টেণ্টলি ইয়াত যে ডাইনাছৰৰ হাড়, বৃহৎ হাতীৰ কংকাল আৰু বিলুপ্ত প্ৰাণীৰ জীৱাশ্ম আছে আৰু এইবোৰ বস্তু চাবলৈ পাই ইমান যে বেছি ভাল লাগিলে। ইয়াৰ লগতে প্ৰায় 4000 বছৰ পুৰণি এটা আচল ইজিপ্টিয়ান মমি ইয়াত সংৰক্ষিত হৈ আছে। কিমানবোৰ ইণ্টাৰেষ্টিং বস্তু আমি চালোঁ আপোনালোকে ভাবক। সঁচাকৈ কলিকতাখনত চাবলগীয়া বহুত বেছি বস্তু আছে, কিন্তু মানুহে নাজানে। ইয়াৰ লগতে এই মিউজিয়ামত থকা মোৰ আৰ্ট গেলেৰীসমূহ চাইও বহুত বেছি ভাল লাগিলে। সেইকাৰণে যিহেতু ভিডিঅ' কৰিব নোৱাৰোঁ, ফটোৰ যোগেদিয়ে এই ভিডিঅ'টোত এই বস্তুসমূহ সাঁচি ৰাখিলোঁ। ইণ্ডিয়ান মিউজিয়ামৰ পৰা ওলাই বাহিৰত দেখিলোঁ ফ্ৰুটছৰ দোকান। ফ্ৰুট দেখি ৰ'বই নোৱাৰিলোঁ নহয়, যিহেতু মই ফ্ৰুটছ খাই বহুত বেছি ভাল পাওঁ। এফালে ফ্ৰুটছ খালোঁ, লগতে নিম্বু পানী খালোঁ আৰু মাহঁতে চাহৰ দোকান দেখি ৰ'বই নোৱাৰিলে। তেওঁলোকেও চাহ একাপ খাই ল'লে। দেখিছেনে এক্সপ্ৰেশ্যন? বহুত বেছি টেষ্টি বুলি ইয়াৰ পৰা ওলাই আমি নেক্সট গ'লোঁ মেটকাফ হল। মেটকাফ হলটো ভাৰতৰ পূৰ্বৰ গভৰ্ণৰ জেনেৰেল চাৰ্লছ ডি মেটকাফৰ সন্মানত ৰখা হৈছিলে আৰু এই মেটকাফ হলৰ স্থাপত্য গ্ৰীচৰ এথেন্সত থকা টি টাৱাৰ উইণ্ডছৰ আৰ্হিত নিৰ্মিত। এই ভৱনটোত টোটেল 30টা সুউচ্চ কৰিন্থিয়ান স্তম্ভ আছে, যিবোৰ প্ৰায় 36 ফিট ওখ হয়। বৰ্তমান এই হলত কলিকতাৰ ইতিহাস আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছতে আমি চাব গ'লোঁ কলকাতাত থকা ঐতিহাসিক চাৰ্চ অৰ্থাৎ ছেইণ্ট পল কেথেড্ৰেল। এই কেথেড্ৰেলটো কেৱল ভাৰততে ফেমাছ নহয়, এছিয়াৰ ভিতৰতেই এই বহুত বেছি অন্যতম। এই চাৰ্চটোক সৰ্ববৃহৎ আৰু এছিয়াৰ প্ৰথম এংলিকান কেথেড্ৰেল বুলি কোৱা হয়। এই কেথেড্ৰেলটো 1847তে নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ স্থাপত্য শৈলী হৈছে ইণ্ডো গথিক। ইমান বেছি ধুনীয়া কেথেড্ৰেলটো চাই আমি আজিৰ একেবাৰে লাষ্ট চাবলগীয়া ঠাই হৈছে ভিক্টৰিয়া মেমৰিয়েল, তালে বুলি ৰাওনা হ'লোঁ। কুইন ভিক্টৰিয়াৰ স্মৃতিত নিৰ্মাণ কৰা এই ভৱনটো কেৱল ভাৰততে নহয়, বিশ্বৰ অন্যতম এক সুন্দৰ মাৰ্বল স্মৃতিসৌধ হিচাপে পৰিগণিত। কুইন ভিক্টৰিয়াৰ মৃত্যুৰ পিছত 1901 চনত তেতিয়াৰ ভাইচৰয় লৰ্ড কাৰ্জনে এই মেমৰিয়েলখন নিৰ্মাণৰ পৰিকল্পনা কৰিছিল আৰু ইয়াৰ আধাৰশিলা 1906 চনতে স্থাপন কৰা হৈছিল। কিন্তু জনসাধাৰণৰ কাৰণে 1921তহে মুকলি কৰা হৈছে। ইয়াৰ স্থাপত্য শৈলীত ব্ৰিটিছ আৰু মোগল স্থাপত্যৰ মিশ্ৰণ দেখা পোৱা যায়। তাজমহলৰ দৰে ইয়াকো ৰাজস্থানৰ মাকৰানা মাৰ্বল পাথৰেৰে নিৰ্মাণ কৰা হৈছে। বৰ্তমান এই ভিক্টৰিয়া মেমৰিয়েল হৈছে এটা বহুত ডাঙৰ মিউজিয়াম, য'ত 25টা গেলেৰী আছে। ইয়াত ব্ৰিটিছ আৰু মোগল যুগৰ বহুতো দুৰ্লভ চিত্ৰ, পুৰণি অস্ত্ৰ-শস্ত্ৰ আৰু ঐতিহাসিক পাণ্ডুলিপি সংৰক্ষিত হৈ আছে।
কেৱল ভিতৰখনেই নহয়, চাওকচোন বাহিৰৰ পৰিৱেশটো ইমান বেছি ধুনীয়া আৰু ইয়াত বহুত বেছি লাখ লাখ পৰ্যটক আহে আৰু গোটেই বিশ্বজুৰিয়ে আহে। আমি বহুতো বেলেগ বেলেগ কাণ্ট্ৰিৰ মানুহক লগ পাইছিলোঁ আৰু ইয়াৰ চাৰিওফালটো প্ৰায় 64 একৰ জুৰি বিস্তৃত এখন বহল এলেকা আছে, বাগিচাৰে ভৰি আছে আৰু চাৰিওফালে বহুত এটা ধুনীয়া পৰিৱেশ। ফালে এয়া চব অৱস্থা বেয়া নি? অৱস্থা মানে বেয়া নহয়, ভৰি বিষাইছে অকণমান ওখ যে যিহেতু ভিক্টৰিয়া মেমৰিয়েলক কলিকতাৰ গৌৰৱৰ প্ৰতীক বুলি কোৱা হয়, অবভিয়াছলি আটাইতকৈ বেছি ভাল লাগিবই নহয়নে? এই ঠাইটুকুৰা মোৰ যে এৰিবই মন যোৱা নাছিলে। আটাইতকৈ বেছি ভিক্টৰিয়া মেমৰিয়েলতে মই সময় ল'লোঁ। মই ইয়াত খৰধৰ কৰিব বিচৰা নাছিলোঁ, কাৰণ ইয়াৰ প্ৰতিটো কোণ, প্ৰতিটো দৃশ্য মই সদায় কাৰণে মেমৰি হিচাপে সাঁচি ৰাখিব বিচাৰিছিলোঁ। ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়াকৈ বতাহ মাৰি আছে। ইয়াতে থাকি দিবই মন গৈছে, কিন্তু উভতিবতো লাগিবই। ভিক্টৰিয়া মেমৰিয়েল আৰু সেয়া হৈছে কুইন ভিক্টৰিয়া। ব্ৰঞ্জৰে নিৰ্মিত এই মূৰ্তিটোক এঞ্জেল অফ ভিক্টৰী বুলি কোৱা হয়। আমি খুব এটা পাৰফেক্ট সময়ত ভিক্টৰিয়া মেমৰিয়েলৰ পৰা ওলাই আহিলোঁ, যিহেতু সন্ধিয়াৰ সময় হৈছিলে আৰু তেতিয়াই চলে এই বিশেষ ঘোঁৰা গাড়ীসমূহ, যিসমূহক সাধাৰণতে ফিটন বা ভিক্টৰিয়া কাৰেজ বুলি কোৱা হয়। এই ঘোঁৰা গাড়ীবোৰ কলিকতাৰ ব্ৰিটিছ যুগৰ এক ঐতিহাসিক কেইবাখন ঘোঁৰা গাড়ীৰ মাজৰ পৰা আমি এখন বাছি ল'লোঁ। আমিও বোলো অকণমান এই ভিক্টৰিয়া কাৰেজত উঠি এক্সপিৰিয়েঞ্চ কৰোঁ। ধুনীয়াকৈ 15-20 মিনিট এই ঘোঁৰা গাড়ীবোৰে চাৰিওফালে এপাক আমোদজনক যাত্ৰা এক্সপিৰিয়েঞ্চ কৰায় পৰ্যটকসকলক। সঁচাই এই গাড়ীসমূহত উঠি বহুত বেছি ভাল লাগিলে। আগতে এই গাড়ীসমূহত কেৱল ৰয়েল ফেমিলিহে যাত্ৰা কৰিব পাৰিছিলে, কিন্তু 1870ৰ পৰা সাধাৰণ জনতাৰ কাৰণে এইখন অ'পেন কৰি দিলে। এনেকৈ বহুত ধুনীয়া এটা সন্ধিয়াৰ সৈতে আমি ভিক্টৰিয়া মেমৰিয়েলৰ পৰা উভতিলোঁ। আজিৰ মোৰ ব্লগটো ইমানতে এণ্ড কৰিছোঁ। নেক্সট ডে ব্লগত আকৌ লগ পাই আছোঁ। আজিলৈ